60-70,000 টকা দিলে আপুনি ইয়ন লৈ যাব পাৰিব ফাৰ্ষ্ট ওনাৰ গাড়ী। ইয়াত মানে মাৰ্কেটত মই যেকিটা গাড়ী দেখাইছো সেম গাড়ী তেনেকুৱা চাব চাই পেলাই মোৰ তাত আহিব 50-60,000 কমতেই পাব। মানে 80,000 টকা দিলে আপুনি অল্টো লৈ যাব পাৰে 2021 মডেল। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো। আজি মই পুনৰ এবাৰ আহিছো আমাৰ নগাঁৱৰ আশিক কাৰ বাজাৰলৈ। ইয়াৰ পূৰ্বতো ভিডিঅ' বনাইছো, বহুতে পাইছে, বহুতে ভাল ৰেছপন্স দিছে। ফেচবুকত বহুতে ভাল ৰেছপন্স দিছে, ইউটিউবতো ভাল ৰেছপন্স দিছে। পুনৰ এবাৰ গাড়ীত ভাল গাড়ী ষ্টক আপডেট হৈছে। কম দামৰ পৰা মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ ইয়াত পোৱা যায়। মানে কমৰ পৰা হাইলৈ যাব নালাগে, আপুনি মিডিয়াম ৰেঞ্জৰ গাড়ী যিমান আছে ইয়াত পাই যাব আৰু খুব ৰিজনেবল প্ৰাইচত গাড়ীবোৰ আপোনাক দিয়া হয়। আৰু ইয়াত ফাইনেন্সৰ সুবিধা আৰু এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে। অল আছাম ইয়াত ৰিফাইনেন্সৰ সুবিধা এভেইলেবল আছে আৰু এক্সচেঞ্জো হৈ যায়, গাড়ী চাই ইয়াত এক্সচেঞ্জো কৰা হয়। আৰু ইয়ালৈ আহিলে প্ৰথমতে আপুনি আহিব লাগিব আমাৰ নগাঁৱৰ ঢিংগেট। ঢিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহিলে আপুনি ডিউটি হস্পিটেল পাৰ হৈ খাদ্যজ্যোতি স্কুলখন পাৰ হৈ আহিলে ভাৰত পেট্ৰল পাম্পটো পোৱাৰ আগতে আপুনি দেখা পাব আমাৰ আশিক কাৰ বাজাৰ। ইয়াৰ অপজিট চাইডত আছে, এইফালে দেখাই দিয়ক, ৰিলিফ পলিক্লিনিক আছে। ইয়াৰ অপজিট একেবাৰে অপজিটত আছে ৰিলিফ পলিক্লিনিক আৰু ইয়াৰ অপজিটত আছে আমাৰ আশিক কাৰ বাজাৰ। আৰু ইয়াত ভাল গাড়ী আছে, আজি দেখুৱাই যাম। আৰু ভিডিঅ'ত গাড়ী যদি ভাল লাগে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি কল কৰি ইয়ালৈ আহিব পাৰে। যদি কিবা জানিব আছে অধিক আপুনি জানিব পাৰে। গতিকে বেছি দেৰি নকৰো, আজিৰ ভিডিঅ'লৈ আগবাঢ়ো। আশিক দা ভালে আছে? ভালেই। পুনৰ এবাৰ আহিছো, দেখা পাইছো গাড়ী ভাল গাড়ী আছে। আকৌ i10 আছে, সুইফট ডিজায়াৰ আছে, ভাল গাড়ী আছে। হয়, কম দামৰ গাড়ী আছে না নাই? সব কম বাজাৰৰ গাড়ী। কম বাজাৰৰ গাড়ী কিমান দিব লাগিব? মিনিমাম কিমানত আছে গাড়ী আজি? মিনিমাম আপোনাৰ 140 লৈকে আছে। 140 পৰা আছে ন? মানে 1,40,000 পৰা আপোনাৰ গাড়ী আছে। আৰু একদম মেক্সিমাম কিমানলৈকে আছে? মেক্সিমাম আপোনাৰ 370 মানে 370। হায়েষ্ট আপুনি 3,70,000 লৈকে ইয়াত গাড়ী পাব। আৰু কমত 140, 1,40,000 টকাত আপুনি গাড়ী পাই যাব ন? তো দেৰি নকৰি স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনাৰ। আমাৰ ভিউৱাৰ্ছে যদি কল কৰে আপুনি ভাল ৰেছপন্স দিব আৰু মানে কল ৰিচিভ কৰি নিশ্চয় যি জানিব আছে আকৌ জনাই দিব। আৰু যদি কিবা এড্ৰেছটো অসুবিধা হৈছে আপুনি সবিশেষ জনাই দিব আৰু জনাই। ঠিক আছে। প্ৰথম গাড়ী আমি এইফালৰ পৰা আৰম্ভ কৰোঁ। এইফালৰ পৰা আৰম্ভ কৰোঁ। এখন 14 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। এখন আপুনি 170 হলে লৈ যাব পাৰিব। 170 ইয়ন নহয় জানো? ইয়ন ফাৰ্ষ্ট ওনাৰ ন? কালাৰ অৰিজিনেল পেইণ্টত আছে, একদম অৰিজিনেল পেইণ্টত আছে। গাড়ী দেখা পাইছে, খুবেই ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হৈ আছে আৰু টায়াৰ ভাল হৈ আছে। গাড়ীৰ পেইণ্ট একদম অৰিজিনেল হয়। কিমান চলিছে এখন? এখন 40 প্লাছ আছে। 40 প্লাছ ন? মানে 40K প্লাছ চলিছে। 170 আস্কিং আছে। নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্স নহয়, কেছত ল'ব লাগিব। ল'ব না, এখন ফাইনেন্স নহ'ব। 2014 যিহেতু 10 বছৰ হৈ গৈছে, তো 10 বছৰ পুৰণা গাড়ী ফাইনেন্স নহয়। আৰু ইয়ন আপুনি 170 আছে, কিবা নেগোচিয়েবল কৰি পেলাই লৈ যাব পাৰিব। ঠিক আছে। এখন i10, এখন 10 মডেল হয়, 30 টকা ট্যাক্স আছে। টপ মডেলখন হয়, এখন আপোনাৰ 150 লৈ যাব পাৰিব। 1.5 লাখ টকাত আপুনি i10 ন? হয়, 2010 মডেল, 30 লৈকে ট্যাক্স আপডেট আছে। হয় 30 লৈকে অৰিজিনেল পেইণ্টত আছে, সিল ইঞ্জিন ন? হয়। তো খুবেই কম দামত আছে। 1.5 লাখ টকা এখন আস্কিং আছে। আৰু 2010 মডেল, কিন্তু ইয়াৰ পেপাৰ আপডেট আছে। 30 লৈকে আপোনাৰ ট্যাক্স আছে। টায়াৰ ভাল আছে। ভিতৰৰ কণ্ডিশ্যনটো ওকে আছে? ওকে আছে। খোলা নাই নেকি? খোলা নাই, হ'ব। ভিতৰৰ কণ্ডিশ্যনো ভাল। AC হিটাৰ ৰানিং আছে না? ৰানিং আছে না? AC হিটাৰ ৰানিং আছে। আৰু মিউজিক চিষ্টেমটো চলিবই, চলিব সব ৰানিং, একদম ভাল কণ্ডিশ্যনৰ ন? তো 150 আছে। ফাইনেন্স নহ'ব, কিন্তু কেছত ল'ব লাগিব। আহিলে কিবা কৰিব আৰু আমাৰ ভিডিঅ' চাই আহি দেখাব যে ভিডিঅ' চাই আহিছে, কিবা নেগোচিয়েবল আপোনাক কৰিব। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কিন্তু এতিয়া গাড়ী ভাল লগা লগে লগে কল কৰিব। বহুতে চাব ভিডিঅ', বেলেগে লৈ যাব পাৰে আপোনাৰ গাড়ী। ঠিক আছে। এইখন ডিজায়াৰ, এখন আপোনাৰ সুইফট ডিজায়াৰ 2014 চনৰ হয়। ডিজেল হয় ন? এখন আপোনাৰ ডিজেলৰ হয়। এখন আপুনি 280 হলে লৈ যাব পাৰিব। আৰু কেছত যদি লয় 160 হলে ল'ব পাৰিব। 160 ন, 260 ফাইনেন্সত হলে 280। ফাইনেন্সত হলে 280 আৰু কেছত হলে 260 ন? 260 14 নেকি? 14 সুইফট ডিজায়াৰ ডিজেল হয়। কিমান চলিছে এখন? এখন কিবা 70 প্লাছ আছে। 70 প্লাছ চলিছে এখন। 260 কেছত, ফাইনেন্সত হলে 280। আচ্ছা, ঠিক আছে। এখন ডাস্টাৰ টপ মডেলখন হয়। এখন আপোনাৰ এলোফুল 4টা পাই যাব, এসি হিটাৰ মিউজিক সব ঠিক আছে। এখনৰ আপুনি 260 হলে লৈ যাব পাৰিব। এখন 260 দিব ন? 14 ডক্টৰ হেণ্ডেড গাড়ী হয়। 2014 ন? হয়, 2014। কিমান দিব লাগিব?
এখন আপোনাৰ 260 260 এখন লৈ যাব পাৰিব ডিজেল হয় নেকি ডিজেল ডিজেল হয় কিমান মান চলিছে এখন চলাটো 75 কিবা প্লাস হৈছে 75 প্লাস চলিছে ন Plus হৈছে। তো ঠিক আছে ডাস্টাৰ হয় 2014 গাড়ী 260 লৈ যাব পাৰিব ন এখন দেখাব অল্টো দেখাব তাৰপিছত আপোনাৰ L2 এখন 21 হয় তো এখন আপোনাৰ অৰিজিনাল পেইণ্টত আছে শিল ইঞ্জিন তো এখন আপোনাৰ ফাইনান্সত হলে 330 কেশত হলে 310 310 ন হয় 3,10,000 লৈ যাব পাৰিব ভিতৰৰ কণ্ডিশ্যন মই দেখাই দিছো চাব পাৰে খুবেই ভিতৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে নতুন সিট কভাৰ লাগি আছে এসি এটা ৰানিং আছে ন এসি হিটাৰ ৰানিং এভৰিথিং ওকে আছে কিমান কৈছে আপোনাৰ ফাইনান্সত হলে 330 কেশত হলে 310 310 ন আচ্ছা টায়াৰ পাঁচটাই ব্ৰেণ্ড নিউ লাগি আছে টায়াৰ আপোনাৰ পাঁচটা ব্ৰেণ্ড নিউ আছে আৰু ফাইনান্স হ'বতো ফাইনান্স হৈ যাব কিমান কিমান 70-80,000 দিলে ওলাই যাব 70-80,000 টকা দিলে আপুনি অল্টো লৈ যাব পাৰে 2021 মডেল মাত্ৰ 70-80,000 টকা আপুনি দি ফাইনান্স কৰি ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব এখন দেখাব এখন ইয়ন ফাৰ্ষ্ট ওনাৰ হয় তো এখন আপোনাৰ ফাইনান্সত যদি লয় 240 কেশত হলে 210 2,10,000 ফাৰ্ষ্ট ওনাৰ গাড়ী গাড়ী দিছে আপোনাৰ 37 কিবা নকলা নেকি দেখা পাইছে ভিতৰৰ কণ্ডিশ্যন দেখাই দিছো জি আছে একদম অৰিজিনেল ন অৰিজিনেল এসি এটা ৰানিং আছে সব ৰানিঙত আছে সব ৰানিঙত আছে টায়াৰো লগত টায়াৰো দেখা পাইছে টায়াৰ খুব ধুনীয়া কণ্ডিশ্যন টায়াৰ চেঞ্জ কৰিবলগীয়া হোৱাই নাই কিমান দিব লাগিব কৈছে 210 কেশত ফাইনান্সত হলে 230 2,10,000 টকা 70-80,000 টকা ওলাই যাব 60-70,000 টকা ওলাই যাব এখন মানে 60-70,000 টকা দিলে আপুনি ইয়ন লৈ যাব পাৰিব ফাৰ্ষ্ট ওনাৰ গাড়ী কিমান মান চলিছে 37 37,000 চলিছে বেছি চলা নাই কিমান মডেল কৈছে 19 মডেল 37,000 চলিছে ৰিজনেবল দাম ৰখা হৈছে 60-70,000 টকা আপুনি ওলাই লৈ যাব পাৰিব তাৰপিছত এখন 7 সিটাৰ আৰ্টিকা হয় ডিজেলৰ ভাড়াৰ কাৰণে ধুনীয়া এখন 15-16 চনৰ গাড়ী এখন তো এখন আপোনাৰ ফাইনান্সত ললে 370 কেশত ললে 350 এসি হিটাৰ মিউজিক সব ঠিক আছে অৰিজিনাল পেইণ্টত আছে এসি এটাৰ ৰানিং আছে হয় আৰু কি হয় কিমান অৰিজিনাল পেইণ্টত আছে শিল ইঞ্জিন আছে চিল ইঞ্জিন ন শিল ইঞ্জিন 2015-16 গাড়ী হয় ন হয় আৰ্টিকা ঠিক আছে এখন যদি ডিজেল হয় টায়াৰ ভাল হৈ আছে যদি আপুনি ভাড়াত ইউজ কৰিম বুলি ভাবিছে খুব ধুনীয়া গাড়ী 7 সিটাৰ হয় এসি এটা ৰানিং আছে ৰানিঙত আছে এভৰিথিং ৰানিং আছে ৰানিং আছে ঠিক আছে এখন কিমান দিব লাগিব কৈছে এখন আপোনাৰ 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব ডাউন পেমেণ্ট ন আৰু কেশত ল'বলৈ হলে কেশত ললে আপোনাৰ 350 লৈ যাব পাৰিব 3,50,000 মানে 350 আপুনি এখন 7 সিটাৰ আৰ্টিকা লৈ যাব পাৰিব নেক্সট আমাৰ এখন দেখাব এখন 7 সিটাৰ 20ৰ এখন পেট্ৰলৰ হয় ফাৰ্ষ্ট ওনাৰ তো এখন আপোনাৰ ফাইনান্সত ললে 290 কেশত হলে 280 কেশত ন 280 কেশত 20ৰ ফাৰ্ষ্ট ওনাৰ 20ৰ গাড়ী ডাস্টাৰ ন Datsun Go Plus Datsun Go Plus হয় 7 সিটাৰ গাড়ী 20ৰ ন 20ৰ অৰিজিনেল পেইণ্ট আছে অৰিজিনাল পেইণ্টত আছে অৰিজিনেল পেইণ্ট ন 7 সিটাৰ টায়াৰ ভাল 7 সিটাৰ হয় অৰিজিনেল পেইণ্টৰ গাড়ী লৈ যাব পাৰে নেক্সট এখন দেখাব তাৰপিছত এখন হন্ডা মোবিলিও পেট্ৰলৰ এখন অৰিজিনাল পেইণ্টত আছে আৰু শিল ইঞ্জিন সেকেন্ড ওনাৰ হয় পেট্ৰলৰ এখন আপোনাৰ ফাইনান্সত ললে 370 কেশত ললে 350 কেশত 350 ল'ব লাগিব ফাইনান্সত 15-16 চনৰ মডেল হয় 15-16 কিমান দিব লাগিব এখন 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব এখন লৈ যাব পাৰে ফুল অৰিজিনেল পেইণ্টৰ গাড়ী অৰিজিনাল পেইণ্টত আছে অকনচকন স্কেচ আছে মই কৰা নাই কাস্টমাৰক যদি বিচাৰে এটো মই কৰি যদি আপোনাক লাগে অলপ স্ক্ৰেচ আছে সেইবিলাকো আপোনাক ঠিক কৰি দিয়া হ'ব আৰু এখন দেখাব লাষ্ট তাৰপিছত এখন আপোনাৰ ইয়ন 12-13ৰ হয় এখন আপোনাৰ 140 হলে দি দিম 1,40,000 এখন 12-13 মডেল আপুনি 12-13ৰ হয় ভিতৰৰ কণ্ডিশ্যন মই দেখাই দিছো সিট কভাৰ নতুন লাগি আছে আৰু ভিতৰৰ এসি এটা ৰানিং আছে না নাই হয় সব ৰানিঙত ৰানিং না পাৱাৰ ইনটো ন এখন আপুনি 140 লৈ যাব পাৰিব কেশত ফাইনান্স হ'বনে ফাইনান্স নহ'ব নেকি ফাইনান্স নহব এখন কেশত ল'ব লাগিব মানে 1,40,000 দামটো কমে ৰখা হৈছে এখন আপুনি ফাইনান্স নহয় কেশত লৈ যাব পাৰিব 1,40,000 দেখুৱা হৈছে গাড়ী যিমান আছিলে কম ইমান বেছি ষ্টকো ৰখা নহয় ভাল গাড়ী ইয়াত ৰখা হয় কম দামৰ গাড়ী ৰখা হয় যদি আপোনাক লাগে কম দামৰ অল্টো লাগে ইয়ন লাগে বা ডিজায়াৰ লাগে
আৰু কম দামত আপোনাৰ, লাগে। ইয়াত মানে মাৰ্কেটত মই যেকেইটা গাড়ী দেখাইছো হয় সেম গাড়ী তেনেকুৱা চাব, চাই পেলাই মোৰ তাত আহিব 50-60 হাজাৰ কমতেই পাব, মানে এইটো একদম গ্যাৰান্টি। হয় মাৰ্কেটত বহুত আছে ডিলাৰ, আপুনি নগাঁও ধিং ৰোডত আহিলে বহুত ডিলাৰ পাব। বেলেগত চাব সেম গাড়ী যদি দেখা পায় যিমান দাম হয় তাতকে 50-60 হাজাৰ মোৰ তাত কমতে কম পাব। আছে। গতিকে আপুনি মাৰ্কেট ট্ৰাই কৰি আহিবও পাৰে, হয় হয়, Problem নাই। ঘূৰি আহিব, মাৰ্কেট ঘূৰি আহিলেও আৰু প্ৰব্লেম নাই। মানে মেকানিকৰ লাগিলে লগত লৈ আহিব, মোৰ একো আপত্তি নাই। হয়। আপুনি টেষ্ট ড্ৰাইভ কৰক, তাৰ পিছত গাড়ী লওক। মানে গাড়ী আপুনি চলাই মেলি চাওক, মেকানিক লৈ আহক, যদি ভাল হয় তেতিয়া লৈ যাব। হয়। আৰু মাৰ্কেটতকে আপুনি 50-60 হাজাৰ টকা কমতে দাদাই কৈছে, আৰু ফাইনেন্সো হৈ যায়, ফাইনেন্স সুবিধা আছে। মানে কম দামৰ গাড়ীটো আপুনি ফাইনেন্স হৈ যায়। আৰু যিহেতু এটা দেখাইছো আমি i10 150 আৰু এটা আছে 140 ইয়ন, খুব কম দামৰ গাড়ী ৰখা হৈছে। যদি লাগে বাজেট ফ্ৰেণ্ডলি গাড়ী, আশিক কাবজত আহিব পাৰে। স্ক্ৰীনত নাম্বাৰ দি আছে দাদাৰ, ফোন কৰিব যদি কিবা জানিব আছে বা কিবা এড্ৰেছটোত অসুবিধা হৈছে। ডিলাৰলৈ আহিলে আপুনি ভালদৰে চলাই মেলি গাড়ী পৰীক্ষা কৰি লৈ যাব পাৰে। গতিকে যদি আপুনি এই ভিডিঅ'টো ফেচবুকত চাই আছে, ফেচবুক পেজটো আপোনাৰ ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী কিনিবলৈ ভাল এখন ডিলাৰ বিচাৰি পায় আৰু ইয়ালৈ আহিব পাৰে। আৰু ইউটিউবত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, তেতিয়ালৈ বাই বাই।